আজি নলবাৰী জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি লীনা ডেকাৰ সভাপতিত্বত এই অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা ডাঙৰীয়া আৰু সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়াই। আৰু লগতে ইয়াত 3টা বঁটা প্ৰদান কৰা হৈছে। এই নলবাৰী ৰত্ন বঁটা প্ৰদান কৰা হৈছে। নলবাৰী ৰত্নৰ বাবে আমি বিবেচিত কৰিছিলোঁ ডক্টৰ শৈলেন ভৰালী দেৱক, আৰু শিক্ষাৰত্ন সন্মানেৰে আজি কনক চন্দ্ৰ শৰ্মা দেৱক সন্মানিত কৰা হৈছে, আৰু ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য দেৱক সাহিত্য সুহৃদ বঁটাৰে সন্মানিত কৰা হৈছে। আৰু আজিৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে পুৰণা জিলা সমিতিয়ে নতুন জিলা সমিতিলৈ কাৰ্যভাৰ হস্তান্তৰ কৰিব। এই প্ৰক্ৰিয়া ইতিমধ্যে চলিছে আৰু মুকলি সভা এতিয়া আৰম্ভ হৈছে। এই মুকলি সভাতে নতুন কাৰ্যনিৰ্বাহক সমিতিলৈ কাৰ্যভাৰ হস্তান্তৰ প্ৰক্ৰিয়া চলিবৰ দায়িত্ব ল'ম। আজিৰ দিনটোত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল গোটেইবিলাককে আমন্ত্ৰণ কৰা হৈছিল। এই ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্য, পতাকা উত্তোলনৰ পৰা স্মৃতি তৰ্পণলৈ আৰু নলবাৰীৰ সমাজ জীৱনত বা সাহিত্য ক্ষেত্ৰলৈ, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনক সমৃদ্ধ আৰু চহকী কৰিবৰ কাৰণে যিসকল পুৰোধা ব্যক্তিয়ে ইয়াত চেষ্টা কৰিছিল, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যি অনুষ্ঠান আয়োজন কৰা হৈছিল, ইয়াত বিভিন্ন সংগঠনৰ প্ৰতিনিধিবৰ্গক, নলবাৰীৰ বিশিষ্ট নাগৰিকসকলক আমন্ত্ৰণ কৰা হৈছিল, আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাত সহায় কৰিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।